Hello students, welcome to online mathematics class. Okay, today I am going to start a new chapter whose name is conic section. তোমালোকৰ এটো হৈছে chapter number 11 যাৰ নাম হৈছে conic section. আজি আমি সেই chapterটো start কৰিবলৈ গৈ আছো। এতিয়া conic section বুলি কোৱাৰ লগে লগে তাৰ নামটোতে গম পাইছা যে কোন শব্দটো আছে। তোমালোকে নিশ্চয় কোন বুজি পোৱা কোন কি বস্তু চিনি পোৱা তোমালোকে যিমানবোৰ এতিয়ালৈকে জ্যামেট্ৰিকেল শেপ পাই আহিছা তাতে নিশ্চয় তোমালোকে কোন পাইছা কোনৰ শেপ কেনেকুৱা হয় কোনৰ শেপ হয় এটো হৈছে আমাৰ এটা কোনৰ শেপ বাট একচুয়ালি কোন বুলি ক'লে অকল এটো পোৰছনে নুবুজায় আমি এই চেপ্টাৰটোত যেটো কোনৰ কথা পঢ়িবলৈ গৈ আছো সেই কোনত যাক নেকি ৰাইট সাৰ্কুলাৰ কোন বুলি কোৱা হয় সেই ৰাইট সাৰ্কুলাৰ কোনত আমাৰ এই ওপৰৰ পোৰছনটো লাগিব আৰু তাৰ ঠিক সেম টু সেম তলতো এটা পোৰছন লাগিব এই কমপ্লিটটোক আমি কি বুলি কম এটা কোন বুলি কম ৰাইট সাৰ্কুলাৰ কোন বুলি কম এতিয়া এই কোনটো একচুয়ালি এই কনিকেল শেপটো আমি কেতিয়া পাব পাৰো Suppose এডালক এই মাৰ্কাৰটোকে আমি এখিনতে এটো পইণ্টত ফিক্স কৰি লৈছো আৰু ফিক্স কৰি লোৱাৰ পিছত ইয়াক এনেকৈ ঘূৰাই আছো ইয়াক যদি আমি এনেকৈ ঘূৰাই থাকো তেতিয়া হলে ওপৰত এটা কনিকেল শেপ পাম বুজি পাইছানে কেনেকৈ কোন পাম এতিয়া ওপৰত ধৰিলো এই শেপটো পালো ঘূৰণিয়াকে আমি শেপটো পালো যত এটো পইণ্ট ফিক্স হৈ আছে নেক্সট আমি মাৰ্কাৰটো সেম পজিশনত ৰাখি পেলাই জাস্ট ঘূৰাই দিছো এতিয়া এই পজিশনটো আমি ফিক্স কৰি ৰাখিছো তাৰ পিছত এবাৰ আমি এটো এনেকৈ ঘূৰাইছো তলৰ ফালে ঘূৰাইছো এনেকৈ ঘূৰোৱাৰ লগে লগে কি হ'ব তলৰ ফালেও এটা সাৰ্কুলাৰ পোৰছন পাইছো ওপৰৰ ফালেও এটা পাইছিলো মাজতে এটা বিন্দু কি আছিল কমন আছিল দ্যাট মিন্স এই মাত্ৰ যেটো কামটো কৰিলো মই সেই কামটো যদি আমি শেপটো বৰ্ডত ড্ৰ কৰিব খুজো তেতিয়া হলে এই শেপটো হ'ব আমি মাৰ্কাৰটো এনেকৈ ঘূৰাইছিলো ঘূৰাই ঘূৰাই এখিনি পালো আৰু এই পইণ্টটো ফিক্স কৰি পেলাই আকৌ মাৰ্কাৰটো তলৰ ফালে ঘূৰাওতে এই শেপটো পালো এতিয়া এই গুটেইটোকে এটা কোন বুলি কোৱা হয় আৰু কোনটোৰ যেটো ওপৰৰ ফালে শেপ আছে তাক কোৱা হয় আপাৰ সাইড আপাৰ ফেস তাক কোৱা হয় আপাৰ ফেস আৰু এটুক কোৱা হয় লোৱাৰ ফেস এটুক কোৱা হয় লোৱাৰ ফেস আৰু আমি যে মাৰ্কাৰটো যে এনেকৈ ঘূৰাইছিলো সেই ঘূৰোৱাডাল ইয়াতে কি বাৰু এডাল নহয় জানো এডালক আমি এনেকৈ ঘূৰাই শেপটো পাব পাৰো তো মাৰ্কাৰডালে যেটো কাম কৰিছিলে মাৰ্কাৰডালে কোনটো জেনাৰেট কৰা বুলি ক'ব নোৱাৰো জানো তো এই যেডাল লাইন থাকিব এই লাইনডালক আমি মাৰ্কাৰডাল বুলি ধৰিব পাৰো সৰি মাৰ্কাৰডালে যেটো কনিকেল শেপ বনাইছিলে সেই শেপটোত মাৰ্কাৰডালে কিহৰ কাম কৰিছে এটা জেনাৰেটৰৰ কাম কৰিছে সেই কাৰণে এই জালক কি বুলি কোৱা হয় জেনাৰেটৰ বুলি কোৱা হয় আৰু মাজৰ এই লাইনডাল দেখিছানে মাজৰ লাইনডালক কি বুলি কোৱা হয় এডালক কোৱা হয় এক্সিস এটুক কোৱা হয় ভাৰ্টেক্স That means আমি এটা কোণত টোটাল কিমানটা কম্পোনেন্ট পাইছো এটা পাইছো ভাৰ্টেক্স এটা পাইছো জেনাৰেটৰ এই লাইনডাল এডাল পাইছো এক্সিস আৰু এটা পাইছো আপাৰ ফেস আৰু এটা পাইছো লোৱাৰ ফেস টোটাল আমি পাঁচটা কম্পোনেন্ট পাইছো এটা কোণৰ ক্ষেত্ৰত এতিয়া এটো এটা কনিকেল সাপোজ তোমালোকক এটা ফ্ৰুইট এটা দিয়া আছে যাৰ শেপটো নেকি এই কনিকেল শেপত আছে তোমালোকক এটা যিকোনো ফল এটা দিয়া আছে যিকোনো এটা ফ্ৰুইট দিয়া আছে আৰু ফ্ৰুটটো তোমাৰ এই শেপৰ ফ্ৰুট বুলি নকও এটা কেক দিয়া আছে তোমালোকক বাৰ্থডেত বিভিন্ন ধৰণৰ শেপৰ কেক আহে নহয় সাপোজ আমাক এটা এই শেপৰ এটা কেক দিছে এই কেকটো আমি কাটিব লাগে এতিয়া কেকটো কাটাৰ আমাৰ যিখন চাকু থাকিব সেই চাকুখনৰ বিভিন্ন পজিশন থাকে কোনোবাই থিয়কে কাটিব কোনোবাই বেকাকে কাটিব কোনোবাই এনেকুৱা হেলনিয়াকে কাটিব তো সেই চাকুখন কেকটো দিয়াৰ বিভিন্ন ধৰণৰ পজিশন নাই জানো তো আমি সেই পজিশন কেটাৰ বিভিন্ন ধৰণৰ পজিশনত যদি
সাপোজ এইটো এটা কেক, এখন হৈছে চাকু। এতিয়া চাকুখন এখন প্লেন বুলি ক'ব নোৱাৰোঁ জানো, চাকুখন এনেকুৱা প্লেন হৈ থাকে নহয়। তো এতিয়া চাকুখনৰ পজিশ্যন অনুসৰি কেকটোৰ শ্বেপ বেলেগ বেলেগ নহ'ব জানো। আমি এটা কেক কাটোতে যদি চাকুখনৰ পজিশ্যনবোৰ সলনি কৰোঁ, তেতিয়াহ'লে কেকৰ যিটো পৰ্চন ওলাই আহিব তাৰ এটা যে ফেচ এটা থাকিব, সেই ফেচটোৰ শ্বেপবোৰ বেলেগ বেলেগ নহ'ব জানো। একৰ্ডিং টু দ্য পজিশ্যন অফ দ্য নাইফ, the face of the shape of the cake will be different. তো সেই যে ডিফাৰেণ্ট শ্বেপৰ যে আমি পাম, যদি আমি কনিকেল এনেকুৱা কোন এটাক যদি আমি কাটিবলৈ যাওঁ, তাৰ চাকুখনৰ পজিশ্যন বেলেগ বেলেগ সলনি কৰি দিয়াৰ পিছত যে শ্বেপ কিছুমান যে পাম, সেই শ্বেপবিলাকক কোৱা হয় কনিক ছেকশ্যন। বুজি পাইছে? কনিক ছেকশ্যন মানে কি, যে এটা যদি কোণ আমি কাটোঁ, এটা কোণ কাটাৰ পিছত আমি এটা শ্বেপ পাম। তো ইয়াক আমি এটা কেক বুলি ধৰিলোঁ, এখনক চাকু বুলি ধৰিলোঁ। তো এখনৰ পজিশ্যনটো এনেকৈ দিলে এটা বেলেগ শ্বেপ আহিব, এনেকৈ দিলে এটা বেলেগ শ্বেপ আহিব, এনেকৈ দিলে এটা বেলেগ শ্বেপ আহিব, এনেকৈ থ'লে এটা বেলেগ শ্বেপ আহিব, মানে কাটিবলৈ যাওঁতে। তো বিভিন্ন ধৰণৰ পজিশ্যনত আমি কেকটো কাটোতে যি বিভিন্ন ধৰণৰ শ্বেপ পালোঁ, সেই শ্বেপবোৰক কোৱা হ'ব কনিক ছেকশ্যন। এতিয়া বুজি পাইছা কনিক ছেকশ্যন মানে কি? এতিয়া আমি উলিয়াম যে নাইফখনৰ বা এই প্লেনখনৰ যদি আমি পজিশ্যনবোৰ চেঞ্জ কৰি দিওঁ, প্ৰতিটো পজিশ্যনত আমি কেনেকুৱা ধৰণৰ শ্বেপ পোৱাৰ পচিবিলিটি আছে। তো বিভিন্ন ধৰণৰ শ্বেপ পোৱাৰ পচিবিলিটি আছে। তো আজি আমি সেই কেনেকুৱা পজিশ্যনত কেনেকুৱা শ্বেপ পাব পাৰিম তাৰ ডিছকাশ্যন কৰিম। ঠিক আছে? তোমালোকক মই নোটছবোৰ দি দিম, ডেফিনেশ্যন অফ কোন, তাৰপিছতে এই শ্বেপটো দি দিম বাৰু। এতিয়া চোৱা, এই যে এক্সিছডাল আছিলে, এক্সিছডাল আৰু জেনেৰেটৰৰ মাজত এটা এংগল আছে। চোৱা, এডাল হৈছে জেনেৰেটৰ আৰু এডাল হৈছে এক্সিছ। এক্সিছ আৰু জেনেৰেটৰৰ মাজত এটা এংগল আছে। সেই এংগলটোক ফৰ এক্সাম্পল আমি নাম দিলোঁ আলফা। ঠিক আছে? আলফাটো কি? এংগল বিটুইন এক্সিছ এণ্ড জেনেৰেটৰ। এংগল বিটুইন এক্সিছ এণ্ড জেনেৰেটৰ। এতিয়া আমি যে এই প্লেনখনক আমি চাকু কনচিডাৰ কৰিছিলোঁ নহয়। তো এই প্লেনখনৰ যিটো পজিশ্যন হ'ব, ছাপ'জ আমি ইয়াক এনেকৈ থ'লোঁ, থোৱাৰ লগে লগে এই প্লেনখন আৰু এক্সিছডালৰ মাজত এটা এংগল ফৰ্ম হোৱা নাই জানো? অবভিয়াছলি হৈছে। তো প্লেনখন আৰু এক্সিছডালৰ মাজত যিটো এংগল ফৰ্ম হৈছে, তাক আমি নাম দিলোঁ বিটা বুলি। ঠিক আছে? বিটাটো কি হ'ব? এংগল বিটুইন এক্সিছ এণ্ড কাটিং প্লেন। ঠিক আছে? আমি বিটাটোক ধৰিলোঁ দ্য এংগল বিটুইন কাটিং প্লেন এণ্ড দ্য এক্সিছ। ইয়াতে চোৱা, ছাপ'জ এখন কাটিং প্লেন, ইয়াতে আমি প্লেন এখন ড্ৰ কৰিছোঁ নাইফখনকে, যিখনেৰে আমি নেকি কাটিম। তো সেই কাটা প্লেনখন আৰু এক্সিছডালৰ মাজত কি হ'ব? এটা এংগল ফৰ্ম হ'ব আৰু সেই এংগলটোক আমি নাম দিছোঁ বিটা। মনত থাকিব, আলফা হৈছে এংগল বিটুইন দ্য জেনেৰেটৰ এণ্ড এক্সিছ, বিটা ইজ দ্য এংগল বিটুইন দ্য কাটিং প্লেন এণ্ড দ্য এক্সিছ। এতিয়া যেতিয়া আমি ডিফাৰেণ্ট পজিশ্যনৰ কথা ক'ম, মেথমেটিক্সত কি, যেতিয়াই কিবা এটা বস্তুৰ পজিশ্যন সলনি হয়, আমি তাৰ লেংগুৱেজটো কিহত ডিছকাছ কৰোঁ? এংগলত ডিছকাছ কৰোঁ। পজিশ্যন সলনি মানে এংগল সলনি। তো ইয়াতে আমি নৰ্মেল লেংগুৱেজত পজিশ্যন সলনি বুলি ক'ম, বাট মেথমেটিক্সত আমি তাক কি বুলি ক'ম? যে এংগলটো চেঞ্জ হৈছে। তো আমি যে সেই কাটিং যে কৰিম, সেই কাটিঙৰ কথাটো জেনেৰেল লেংগুৱেজত নকৈ আমি মেথমেটিকেল লেংগুৱেজত ক'ম। কাৰণ মেথমেটিক্স পঢ়ি আছোঁ যিহেতু, মেথমেটিকেল লেংগুৱেজতে অভিয়াছলি ক'ব লাগিব। সেইকাৰণে আমি মেথমেটিকেল লেংগুৱেজত কথাবোৰ পাতিম। খালি বুজিবলৈ ট্ৰাই কৰিবা যে নৰ্মেল লেংগুৱেজত কি হ'ব আৰু মেথমেটিক্সত কি হৈ আছে। ঠিক আছে? আলফা আৰু বিটা মনত থাকিলে, এতিয়া আমি বিভিন্ন শ্বেপত কাটিম আৰু প্ৰতিটো শ্বেপৰে নামবোৰো কি হ'ব? বেলেগ বেলেগ হ'ব। ঠিক আছে?
এতিয়া চোৱা সাপোজ এই কেকটোক আমি এনেকৈ কাটিলোঁ চাকুখন ডাইৰেক্ট এনেকৈ ভৰাই দিছোঁ এতিয়া এনেকৈ ভৰাই দিলে এখন হৈছে কাটিং প্লেন এডাল হৈছে এক্সিস তো এক্সিস আৰু কাটিং প্লেনৰ মাজৰ এংগল কিমান হৈ আছে বাৰু এক্সিস আৰু কাটিং প্লেনৰ মাজৰ এংগল কিমান হৈ আছে 90 ডিগ্ৰী হৈ আছে দ্যাট মিন্স যেতিয়া আমি কাটি থাকিম তাতে ফার্স্ট কন্ডিশনটো কি আহিলে বিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী if beta is equal to 90 degree তেতিয়া হলে ধৰিলো আমি এনেকে বিটাটো 90 ডিগ্ৰী কৰি that means সিধা সিধিকে এনেকা কাটি দিলো সিধা সিধিকে যদি আমি কোণটো কাটি দিও সেই কোণটো কাটোতে এই যেটো কাটিং ফেস সেই কাটিং ফেসটো কেনেকুৱাকে ওলাই আহিব এনেকুৱা শেপত ওলাই আহিব বুঝছানে এনেকুৱা শেপত ওলাই আহিব এতিয়া obviously তোমালোকে জানা যে এই শেপটোৰ নাম কি এই শেপটোৰ নাম হৈছে সাৰ্কেল মই আৰু নতুনকে ক'ব লাগিব না এটো that means যেতিয়া বিটা is equal to 90 ডিগ্ৰী হয় তেতিয়া হলে আমি যেটো কোণ কাটিম তাৰ ফেসটো কেনেকুৱা হ'ব সেকশনটো কেনেকুৱা হ'ব সাৰ্কুলাৰ শেপৰ হ'ব এতিয়া নম্বৰ 2 কন্ডিশন আহিলে সাপোজ আমি এবাৰ এখন বেকা কৰি দিলো তেতিয়া হলে বিটাটো 90 ডিগ্ৰীতকে কি হ'ব obviously সৰু হ'ব বাট আমি এখন এনেকুৱা সিচুৱেচনত ধৰিছো যাতে বিটাটো 90 ডিগ্ৰীতকে তো সৰু হ'ব বাট গ্ৰেটাৰ দেন আলফা হ'ব আলফা এংগলটো মানে জেনাৰেটৰ আৰু এক্সিসৰ মাজৰ যেটো এংগল সেই এংগলটোতকে ডাঙৰ এংগল ফৰ্ম কৰাকে আমি কাটিং প্লেনখন ধৰিছো ধৰিলে আমি যেটো শেপ পাম যেটো শেপত কাটিব কোণটো যে কাটিব এনেকুৱা এটা শেপ ওলাই আহিব নহয় সেই শেপটো কেনেকুৱা হ'ব জানানে এনেকুৱা ধৰণৰ শেপত বস্তুটো তোমাৰ ওলাই আহিব কাট খাই পেলাই এনেকুৱা ধৰণৰ শেপত ওলাই আহিব এটো দেখিবলৈ কেনেকুৱা লাগিছে সাৰ্কুলাৰ নিচিনা লাগা নাই নে কন্ডিশনটো কি আছিল যে বিটা লেস দেন গ্ৰেটাৰ দেন আলফা আমি আলফাতকে ডাঙৰ ধৰিছো বাট লেস দেন কি ধৰিছো 90 ডিগ্ৰী ধৰিছো তো এনেকুৱা যদি কন্ডিশনত ধৰু তেতিয়া হলে কেনেকুৱা শেপত আহে এই শেপটো বাট এটো সাৰ্কেল হয় জানো সাৰ্কুলাৰ শেপ নহয় এই শেপটো যেটো নেকি সাৰ্কেলৰ নিচিনা মানে ঘূৰণিয়া বাট নট সাৰ্কেল এনেকুৱা হৈ যে আহে তোমাৰ এই শেপটোৰ এটা পাৰ্টিকুলাৰ নাম আছে এই শেপটোক কোৱা হয় ইলিপস এই শেপটোক কোৱা হয় ইলিপস মনত থাকিব যে সাৰ্কুলাৰ নিচিনা মানে ঘূৰণিয়া কিন্তু কি হয় ৰেডিয়াসটো তাৰ মানে কনস্ট্যান্ট নহয় যেনেকৈ সাৰ্কুলত ৰেডিয়াসটো তোমাৰ কনস্ট্যান্ট হয় ন ইয়াতে কনস্ট্যান্ট নহয় তোমাৰ এখিনিত এটো দীঘলীয়া বাট এখিনিত ছুটি তো এনেকুৱা শেপক কি বুলি কোৱা হয় ইলিপস বুলি কোৱা হয় আৰু ইলিপস আমি কেতিয়া পাওঁ যেতিয়া নেকি কাটিং প্লেনখন আমি 90 ডিগ্ৰীতকে সৰু বাট আলফাতকে ডাঙৰ এংগলত ধৰু ঠিক আছে এটো হৈছে আমাৰ সেকেন্ড কন্ডিশন দেন থাৰ্ড কন্ডিশনটো চোৱা যদিহে আমি আলফা ইজ ইকুৱেল টু বিটা কৰো দ্যাট মিন্স কাটিং প্লেনখন আমি এনেকুৱাকে ধৰিম যাতে আলফা আৰু বিটা ইকুৱেল হৈ যায় এনেকুৱাকে ধৰিলে কি হ'ব এই লাইনডাল জেনাৰেটৰডাল আৰু কাটিং প্লেনখন যদি ইকুৱেল হয় নট ইকুৱেল প্যাৰেলেল হয় তেতিয়া হলে কি হ'ব এক্সিস ডালৰ লগত কাটিং প্লেনখনে ইকুৱেল এংগল ফৰ্ম নকৰিব জানো জেনাৰেটৰডালৰ প্যাৰেলেলকে যদি কাটিং প্লেনখন ৰাখো তেতিয়া হলে এক্সিস আৰু জেনাৰেটৰৰ মাজত যিমান এংগল হ'ব এক্সিস আৰু কাটিং প্লেনখনৰ মাজত সিমানে এংগল হ'ব বিকজ কাটিং প্লেন আৰু জেনাৰেটৰ কি হৈ আছে প্যাৰেলেল হৈ আছে তো যদিহে আলফা ইজ ইকুৱেল টু বিটা হয় তেতিয়া হলে যেটো শেপত কাটিব তেতিয়া একচুয়ালি গুটে কোণটো আমি এনেকে যেতিয়া কাটি দিম কাটি দিলে কেনেকুৱা শেপত ওলাই আহিব জানানে এনেকুৱা শেপত কাট খাই যাব কোণটো গুটেখন এই যে প্যাৰেলেল যে হল কাটিং প্লেনখন সেই কাৰণে কোণৰ শেপটো এবাৰ কমপ্লিট হৈ নাহে ইনকমপ্লিট শেপত কি হৈ আহিব আমাৰ কোণটো কাট খাই আহিব তো এই যে ইনকমপ্লিট শেপটো যে এই শেপটোৰ নাম দিয়া হৈছে প্যাৰাবোলা এই কন্ডিশন কি আছিল আলফা ইজ ইকুৱেল টু বিটা তো ইয়াতে যেটো শেপ আহিব সেই শেপটোৰ নাম কি হয় সেই শেপটোৰ নাম হৈছে প্যাৰাবোলা মনত থাকিব
দেন আহা আমাৰ 4 নম্বৰ কণ্ডিশ্যনলৈ 4 নম্বৰ কণ্ডিশ্যনত কি হ'ব প্ৰথমতে আমি বিটা ভ্যালু 90 ডিগ্ৰী ধৰিলো তাৰ পিছত আমি আলফাতকে ডাঙৰ ধৰিলো তাৰ পিছত আলফাৰ সমান ধৰিলো এবাৰ কি কৰিম আলফাতকে সৰু ধৰিম তো এতিয়া এবাৰ যদি আমি আলফাতকে সৰু ধৰো তেতিয়া হলে চোৱা ইমান সময় আমাৰ চাকুখন ফেসটো কাটিং প্লেনটো আপাৰ ফেসত আছিল এনেকে থাকোতে যদিহে আমি আলফাতকে সৰু বনাবলৈ যাও তেতিয়া হলে চোৱা কাটিং প্লেনখন আপাৰ ফেসৰ লগতে লোৱাৰ ফেসটো কাট খাই যাব যদি আমি চাকুখন এনেকে ৰাখো অনলি আপাৰ ফেস কাট খাব এনেকে ৰাখিলে আপাৰ ফেস এনেকে ৰাখিলেও আপাৰ ফেস কিন্তু আমি যদি এনেকে ঘুৰাই দিও তেতিয়া হলে আপাৰ ফেসটো কাটিব আৰু লোৱাৰ ফেসটো কাটিব আৰু দুইটা ফেসতে কিন্তু আপাৰ ফেস আৰু লোৱাৰ ফেসতে সেম শেপত কাটিব এফালে যদি এনেকে কাটে ইফালে এনেকে কাটিব আকৌ যদি ইফালে এনেকে কাটে লোৱাৰ ফেসটো এনেকে কাটিব তো এই যে দুটা যে একেলগে কাটিলে দুইটা ইনকমপ্লিট শেপ হল নহয় এই দুইটাক একেলগে কোৱা হয় হাইপাৰবোলা বুজিলানে এই দুটা শেপক একেলগে একে সমানে হৈছে নহয় ইহতক কোৱা হ'ব এই দুটা যদিও সেপাৰেট হৈ আছে হিহতক কিন্তু এটা বুলি কনসিডাৰ কৰা হয় কিয় এটা বুলি কনসিডাৰ কৰা হয় কাৰণ আমি এটা পজিশনত থওঁতে একেবাৰতে সেই দুটা শেপ পাইছো সেই কাৰণে হিহতক এটা বুলি ধৰা হ'ব আৰু তাক নাম দিয়া হৈছে হাইপাৰবোলা আমি কেতিয়া পাইছিলো যেতিয়া নেকি আলফা গ্ৰেটাৰ দেন বিটা but beta greater than 0 degree হয় আমি 0 degree ধৰিব নোৱাৰো এনেকে কাটিলে তো এতিয়া বুজিলানে তো আমাৰ চাৰিটা কন্ডিশন আছিল এটা আছিল বিটা 90 ডিগ্ৰী হলে আমি সার্কুলার ফেস শেপ পাও বিটা যদি গ্রেটার দেন 90 ডিগ্ৰী আলফা লেস দেন 90 হয় তেতিয়া হলে আমি ইলিপস পাও ইলিপস গম পাইছা এইটো শেপ দেন আলফা ইজ ইকুয়াল টু বিটা হলে প্যারাবোলা পাও প্যারাবোলা হৈছে এইটো শেপ আৰু আলফা গ্ৰেটাৰ দেন বিটা পালে আমি কি হও এনেকুৱা শেপ দুটা পাও আৰু ইয়াক নাম দিয়া হয় যে হাইপাৰবোলা দ্যাট মিন্স এই যে আমি সার্কেল ইলিপস প্যারাবোলা আৰু হাইপাৰবোলা পালো these four shapes are called conic section এতিয়া আমি এই conic section চেপ্টাৰটোত কি পঢ়িম সার্কুলাৰ প্ৰপাৰ্টি পঢ়িম ইলিপসৰ প্ৰপাৰ্টি পঢ়িম প্যারাবোলাৰ প্ৰপাৰ্টি পঢ়িম হাইপাৰবোলাৰ প্ৰপাৰ্টি পঢ়িম দ্যাট মিন্স আমি এটা কেক আনিছিলো কেকটো আমি কাটিলো কাটোতে বিভিন্ন ধৰণৰ শেপ পালো এতিয়া প্ৰতিটো শেপ আমি এনালাইসিস কৰিম প্ৰতিটো শেপৰ ডেফিনেশন জানিম প্ৰতিটো শেপৰ প্ৰপাৰ্টি জানিম ঠিক আছে তো কি শেপৰ আমি প্ৰপাৰ্টি জানিম সার্কেল ইলিপস প্যারাবোলা এন্ড হাইপাৰবোলা বাট সার্কুলাৰ প্ৰপাৰ্টি সমূহ অলৰেডি তোমালোকে জানা নাজানা কি ইলিপস প্যারাবোলা আৰু হাইপাৰবোলা গতিকে আমি ইলিপস প্যারাবোলা আৰু হাইপাৰবোলাৰ বিষয়ে পঢ়িম তোমালোকে পঢ়ি ভাল পাবা বিশেষকৈ ইলিপস আৰু প্যারাবোলা এই শেপ দুটা ইন ফিউচাৰ বহুত ইউজ হ'ব স্পেশালি ইলিপস গতিকে এই শেপ কেটা মনত ৰাখিবা আৰু নেক্সট যেতিয়া আমি প্ৰপাৰ্টি পঢ়িম প্ৰপাৰ্টি পঢ়োতে তোমালোকে ইলিপসটো পঢ়ি খুবেই ভাল পাবা আৰু প্ৰপাৰ্টিবোৰ কি হয় ইন্টাৰেষ্টিং হয় পঢ়িবলৈ ঠিক আছে তো আজি ক্লাসটো ইমানতে সামৰিছো মই আকৌ কৈছো যে যেনেকে 3 dimensional chapter to not for examination purpose this chapter conic section chapter is also not for the examination purpose তোমালোকে এক্সারসাইজ কৰাৰ দৰকাৰ নাই জাস্ট ইয়াৰ কনসেপ্টটো এডপ্ট কৰিবলৈ ট্ৰাই কৰা কনসেপ্টটো যাতে আমি নেক্সট তোমালোকৰ ক্লাছত মানে নেক্সট সেশনত ইউজ কৰিব পাৰো এপ্লাই কৰিব পাৰো তাৰ কাৰণে কনসেপ্টটো দৰকাৰ হ'ব বাকি এক্সামিনেশনৰ কাৰণে এক্সামিনেশন পইণ্ট অফ ভিউৰ পৰা আমি পঢ়ুৱা নাই এই দুটা চেপ্টাৰ ঠিক আছে তো আমি এক্সারসাইজ নকৰো অনলি ইয়াৰ কনসেপ্চুৱেল যিখিনি পোৰশন সেইখিনি লবলৈ ট্ৰাই কৰিম ঠিক আছে থ্যাংক ইউ